নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে তিনিটাকৈ বিগ ব্ৰেকিং নিউজ। মণিপুৰৰ IRB আউটপোষ্টত অচিনাক্ত বন্দুকধাৰীৰ লুটপাট, লুটিলে অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদ। নিশা বন্দুকধাৰীয়ে জিলাখনৰ কাকমাই অঞ্চললৈ আহি IRB শিবিৰৰ পৰা অস্ত্ৰ শস্ত্ৰ লুটপাট কৰে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। মণিপুৰৰ থৌবাল জিলাত অচিনাক্ত বন্দুকধাৰীয়ে ইণ্ডিয়াৰ ৰিজাৰ্ভ বেটেলিয়ন IRBৰ এটা আউটপোষ্টৰ পৰা অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদ লুটপাট কৰাৰ খবৰ লাভ কৰা গৈছে। বিষয়াসকলে জনোৱা মতে শনিবাৰে নিশা বন্দুকধাৰীয়ে জিলাখনৰ কাকমাই অঞ্চললৈ আহি IRB শিবিৰৰ পৰা অস্ত্ৰ শস্ত্ৰ লুটপাট কৰে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত জনাই গৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। কামত নাহিল হিন্দুত্ব, মুছলমান ভোটাৰেহে ৰক্ষা কৰিলে আপক। দিল্লীৰ চৰকাৰৰ পৰিৱৰ্তনৰ মাজতেই চৰ্চা হৈছে যে এই নিৰ্বাচনটোত কেৱল মুছলমান আৰু দলিত ভোটাৰেহে মান ৰাখিলে অৰবিন্দ কেজৰিৱালৰ, কিয়নো যিকেইখন আসনত আপে জয়লাভ কৰিছে এই আটাইকেইখন আসনৰ বেছিভাগতেই মুছলমান আৰু দলিত ভোটাৰৰ প্ৰভাৱ আছে। ২৭ বছৰৰ পাছত দিল্লীত ফুলিল পদুম ফুল। ৪৮খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হিচাপে দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে। এই নিৰ্বাচনটো যি ধৰণে বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ আছিল, সেই একেধৰণে আপৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। আপে ২০২৫ চনৰ এই নিৰ্বাচনত ২২খন আসন লাভ কৰাৰ লগতে দলটোৱে হেৰুৱালে অৰবিন্দ কেজৰিৱাল, মনীষ চিছদিয়াৰ দৰে প্ৰভাৱশালী প্ৰতিনিধি। ইফালে এই নিৰ্বাচনত একাউণ্ট খুলিব নোৱাৰিলে কংগ্ৰেছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৰদাতাসকলক কেনেদৰে উপকৃত কৰিব নতুন আয়কৰ বিধেয়কে। চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই বিধেয়কখনে কোনো নতুন কৰ পৰিৱৰ্তন নকৰে। জানক কৰদাতাসকলক কেনেদৰে উপকৃত কৰিব নতুন আয়কৰ বিধেয়কে। অহা সপ্তাহত সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব পাৰে আয়কৰ বিধেয়ক। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে এই বিধেয়কে। সূত্ৰৰ খবৰ অনুসৰি এই বিধেয়কখনত আইনত পৰিণত হ'লে আয়কৰ আইনৰ বিধান প্ৰায় 1/3 হ্ৰাস পাব পাৰে। জানিব পৰা মতে কমেও 25ৰ পৰা 30% আয়কৰ বিধান হ্ৰাস কৰা হৈছে বিধেয়কখনত। এই বিধেয়কৰ জৰিয়তে কৰ আইনখন আৰু অধিক সৰল আৰু একত্ৰিত কৰা হৈছে আৰু বহু বিধান বাদ দিয়া হৈছে।